পলাশবাৰীত নহয় চমৰীয়াতে নিৰ্বাচন খেলিব কমলা কলিতাই। নৱগঠিত চমৰীয়া সমষ্টিত দলীয় তৎপৰতা বৃদ্ধি কমলা কলিতাৰ। অগপৰ বুথ সন্মিলনত অংশ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য অগপ নেতাজনৰ। বিজেপিয়ে মিত্ৰদল অগপক পলাশবাৰী সমষ্টি এৰি দিয়াৰ সম্ভাৱনা তেনেই ক্ষীণ। ফলত পলাশবাৰী এৰি এতিয়া নৱগঠিত চমৰীয়া সমষ্টিত দলীয় তৎপৰতা বৃদ্ধি কৰিছে অগপৰ প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন বিধায়ক কমলা কলিতাই। সোমবাৰে চমৰীয়াত সমষ্টি ভিত্তিত আয়োজিত অগপৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰে অগপৰ জ্যেষ্ঠ নেতাজনে। সমষ্টিটোৰ দলীয় কৰ্মীসকলক উদ্দেশ্যি অগপ নেতা কমলা কলিতাৰ গুৰুত্বপূৰ্ণ মন্তব্য। বিজেপিৰ সাম্প্ৰদায়িক এজেণ্ডাৰ প্ৰতি সমৰ্থন নাই অগপৰ। চৰকাৰ গঠনৰ স্বাৰ্থতহে বিজেপিৰ সৈতে মিত্ৰতা কৰিছে অগপই, কিয়নো বৰ্তমান অকলে চৰকাৰ গঠন কৰাৰ ক্ষমতা নাই অগপৰ। আমাৰ অকলে চৰকাৰ কৰিব পৰা যেহেতু ক্ষমতা নাই, তেনে ক্ষেত্ৰত আমি কাৰোবাৰ লগত লগ লাগি থাকিব লগা এটা পৰিস্থিতিত পৰি আমি আছোঁ। আমি সেইকাৰণে আমি এটা এলায়েন্স ধৰ্ম পালন কৰি আছোঁ। কিন্তু আমাৰ ধৰ্ম নিৰপেক্ষতাৰ যিটো চৰিত্ৰ বা ধৰ্ম নিৰপেক্ষতাক যিটো অসম গণ পৰিষদৰ যি সংবিধানৰ মূল কথা, সেই কথাটোত আমি আপোচ কৰা নাই। বৰ্তমান হিমন্ত চৰকাৰে ৰূপায়ণ কৰি থকা বিভিন্ন হিতাধিকাৰী আঁচনিক মুকলি সমালোচনা কৰি অগপ নেতা কমলা কলিতাৰ মন্তব্য, ৰাজ্যখনত বহু সমস্যা আছে, কিন্তু অৰুণোদয় এতিয়া হৈছে মূল ইছ্যু। 1250 টকা লাভৰ বিপৰীতে এটা পৰিয়ালৰ খৰচ হৈছে 2000 টকাকৈ। আমাৰ ৰাজ্যখনতে বহুত সমস্যা আছে, কিন্তু বহুত সমস্যাবিলাক গৈ গৈ এতিয়া অৰুণোদয়টোহে আচলতে ইছ্যু হৈছে। বাকী আৰু সমস্যাবিলাক নোহোৱা হৈ গৈছে। 1250 টকাত কাৰণে আমি দৌৰি ফুৰিছোঁ। এই 1250 টকা আনিব যাওঁতে আনহাতে যে সেই পৰিয়ালটোৰ পৰাই যে বিভিন্ন টেক্সৰ মাজেৰে যে 2000 টকা যে গুচি গৈছে, সেই খবৰটো কিন্তু নলয়। অগপক এটা ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দল বুলি দাবী কৰি প্ৰাক্তন বিধায়ক কমলা কলিতাৰ অভিযোগ, বদৰুদ্দিনৰ তেলপানীৰ ৰাজনীতিয়ে ৰাজ্যখনত বহুতকে সুবিধা দিছে। আজমলৰ দলৰ সৈতে অন্যান্য সাম্প্ৰদায়িক দলসমূহ এটা মুদ্ৰাৰ ইবিঠি সিবিঠি। এতিয়া বদৰুদ্দিনৰ তেলপানীয়ে আজি ৰাজ্যখনত বহুত সুবিধা দিলে, এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। যি দলকে নকৰক, ধৰ্ম নিৰপেক্ষ দলক চাপ আপোনালোকে সমৰ্থন কৰক। আজি অসম গণ পৰিষদ দলে ধৰ্ম নিৰপেক্ষতাক বিশ্বাস কৰে আৰু সেইকাৰণে আমি অসম গণ পৰিষদৰ লগত আছোঁ। সাম্প্ৰদায়িক শক্তিৰ লগত আমি নাই। ভাৰতীয় জনতা পাৰ্টীৰ লগত আদৰ্শগত ঘটে আমাৰ পাৰ্থক্য আছে আৰু সেইকাৰণে নহ'লে আমি চামিলে হৈ গ'লো দেখোন। নিৰ্বাচনৰ পূৰ্বে একাংশ ৰাজনৈতিক নেতাই সাম্প্ৰদায়িক সংঘাতৰ জৰিয়তে ৰাজনৈতিক লাভালাভৰ বাবে তৎপৰ হৈ পৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে অগপ নেতা কমলা কলিতাই। খেলাটো খেলিলে ইফালে মাৰিলেতো ইফালে মাৰিবই। আপুনি মাৰিবনে নামাৰে? একফালে লাগে নেকি? দুইফালে লাগিব। এতিয়া সংঘৰ্ষ কৰাৰ কাৰণে লাগি আছে। আজি কিছুমানেতো দিনে ৰাতি মেয়ৰ ভোট নালাগে, কাৰণ মেয়ৰ ভোট নালাগে কি। বুথ সন্মিলনৰ অন্তত NKTV দেখুওৱা আছুতীয়া সাক্ষাৎকাৰত অগপ নেতা কমলা কলিতাৰ লগতে দাবী, এইবাৰ জয়ী হ'ব পৰা কমেও 20টা সমষ্টি বিজেপিয়ে দিব লাগিব অগপক। পূৰ্বতকৈ অগপৰ বিধায়কৰ সংখ্যা বৃদ্ধিৰ বাবে হেঁচা দিয়া হৈছে দলীয় নেতৃত্বক। যোৱা বছৰ আমাৰ বিধায়কৰ যিটো সংখ্যা, বৰ্তমান যিটো বিধায়কৰ সংখ্যা, তাতকৈ আমাৰ সংখ্যা বৃদ্ধি কৰাৰ কাৰণে আমাৰ দলৰ নেতৃত্বক হেঁচা দিয়া হৈছে। ভাল চিট মানে জিকিব পৰা চিট অন্ততঃ তাৰমানে আমাকতো কিছু জিকিব নোৱাৰা চিটটো দিলেতো নহ'ব, সংখ্যাটো বৃদ্ধি কৰি দিলেই নহ'ব, কিন্তু আমি জয়লাভ কৰিব পৰা চিট আমি 20টাতকৈ অধিক চিট আমাক লাগে বুলি আমি ইতিমধ্যে দাবী কৰোঁ। ছয়গাঁৱৰ বৰ্তমানৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদক ক্ষুৰধাৰ সমালোচনা কৰে অগপৰ প্ৰাক্তন বিধায়ক কমলা কলিতাই। অগপ নেতাজনৰ অভিযোগ, কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদ প্ৰকৃততে এজন বিজেপি। এতিয়া যোৱা বিধানসভা নিৰ্বাচনত মই এই সমষ্টিৰ পৰা নিৰ্বাচন খেলিলোঁ, মোক ভোট নিদিলে মই হিন্দু। এইটো বিধায়কজনক যিটো ভোট দিলে তেওঁ বিজেপি, দেখোন 1 নম্বৰ বিজেপি। যদি একেবাৰে হিমন্ত বিশ্বই যদি গুখাবতে গুখায়, জোতা চেলি কৰিলে চেলেকে, আৰু সেইজনক ভোট দিওঁতে জগৰ নালাগে, সেইজনক ভোট দিওঁতে জগৰ নালাগে আৰু মোক দিওঁতে জগৰ লাগে। ক'ত জগৰ? উল্লেখ্য যে কিছুদিন আগলৈকে পলাশবাৰী সমষ্টিত তৎপৰ হৈ থকা অগপ নেতা কমলা কলিতাৰ শেহতীয়াকৈ নৱগঠিত চমৰীয়া সমষ্টিত তৎপৰতা বৃদ্ধিক লৈ তেওঁক সাংবাদিকৰ প্ৰশ্ন, চমৰীয়াত নিৰ্বাচন খেলিব নেকি কমলা কলিতাই? সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কমলা কলিতাৰ মন্তব্য, ক'ত নিৰ্বাচন খেলিম সেয়া সিদ্ধান্ত ল'ব দলে। এই চমৰীয়া সমষ্টিটোৰ সমষ্টিবাসী ৰাইজ যে স্বাভিমান, সেই স্বাভিমানটো অক্ষুণ্ণ থাকিব লাগে আৰু তেওঁৰ এটা সমষ্টিটো ৰাজ্যখনৰ এটা মৰ্যাদাপূৰ্ণ সমষ্টি হিচাপে গণ্য কৰিব লাগে
আৰু তেওঁলোকৰ নিজৰ স্বাভিমান তেওঁলোকে নিজে ৰক্ষা কৰিব লাগে। মই নিৰ্বাচন দলে সিদ্ধান্ত ল'ব, দলে আমাক নিৰ্বাচন খেলিবৰ কাৰণে যদি কয় ক'ত নিৰ্বাচন খেলিব কয় সেইটো দলৰ সিদ্ধান্ত অনুযায়ী কোনো ব্যক্তিগত সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ নকৰে, দলৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। গৰৈমাৰীৰ পৰা আনোৱাৰ হুছেইনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।